ফাইনালি আমি এন্টাৰ কৰি দিলো একদম বঢ়িয়াকে ভূটানত আৰু এতিয়া বৰ্তমান ভূটানৰ ভিতৰত সোমালো এইফালে আমাৰ চক্ৰদা আছে আৰু আমাৰ সব মানুহ আছে আৰু এতিয়া বৰ্তমান এইফালে আগবাঢ়ি যাই আছো ভিডিঅ'টো বঢ়িয়াকে আগৰ পৰা ষ্টাৰ্ট কৰো অলপ আগতে দি আছিল ভীষণ ৰ'দ আৰু এতিয়া বৰ্তমান আৰম্ভ হৈ গ'ল বৰষুণ মানে কি ক'ব আৰু বতাৰৰ মহিমা বৰষুণ মানে একদম অগাধ বৰষুণ আৰু বতাহো দি আছে বৰষুণৰ একদম লগে লগে আৰু কি হয় কি নহয় ক'ব নোৱাৰো আমি যাই আছিলোঁ একচুৱেলি ৰাইনো ইকো ৰিজৰ্ট আৰু এইটো ৰাস্তাদি বৰ্তমান আহি আছোঁ কিন্তু বা নদী পাৰ হ'ব লাগেতো নদী পাৰ হ'ব পাৰোঁ না নোৱাৰোঁ এই হৈছে দিয়ক এবাগে আৰু দেখিছে নাই ৰাস্তাবোৰৰ ব্লক মানে গাছ ভাঙি পিনে পৰি গৈছে একদম ৰাস্তাতে কি হ'ব এতিয়া উপায় নাই আৰু এতিয়া বঢ়িয়াকৈ গাড়ীখন আগে ছাইড লগাই লৈ ৰ'ব তাৰপিছত নামি যাই কিনে চাওঁ পাৰ হৈ যাব পৰা পৰিস্থিতি আছে নে নাই আৰু যদি নাই তেতিয়াহ'লে আমাৰ প্লেচ চেঞ্জ হৈ যাব আৰু যদি আছে আমি যাম ইকো ৰিজৰ্ট এই হৈছে আমাৰ ৰাইনো ইকো ৰিজৰ্ট আহা পৰি দেখিছে নাই গাছত ঠানি আহি ক'ত পেলাই দিছে ৰাস্তাত মেইন ৰাস্তাত আৰু এইফালে এই বতাহ তাৰ লৰি আছে লাইন বেয়া কাটছি দে কাটা নাই এই তাৰ কলকলে লৰি আছে লাইন আছে ৰচোন হা লাইন কাটছি চাগে লাইন বেয়া কাটছি দে কাটা নাই এইটোৱে এতিয়া মেইন কথা আৰু এফালেও আছে গাড়ী ৰখি আহিব পাৰে তাতো ডাঙৰ গাছ পুচি যাব নোৱাৰে বহুত ডাঙৰ গাছ পৰি গৈছে আৰু যিহেতু সম্পূৰ্ণ ৰাস্তাটো ব্লক হৈ গ'ল সেইকাৰণে আমিও প্লেনিং চেঞ্জ কৰি দিলোঁ এতিয়া আমি যাই আছোঁ চাপৰাং বুলি এটা জেগাত মানে সেই এৰিয়াটো পৰে ভূটানত আৰু যাব লাগে ডিমাকুচি হৈ কিনে আৰু সেই ৰাস্তাটি বৰ্তমান সোমাই কিনে আহি আছোঁ আৰু বৰষুণো অলপ অলপ কমি গ'ল দিয়ক কি হ'ব আৰু বতাহ বৰষুণ মানে ইমান ডাঙৰকৈ আহি গৈছে আৰু হঠাতে আহি গৈছে বতাহ বৰষুণ যাক আৰু 15 আগষ্টৰ দিনা এনেকুৱা বৰষুণ আৰু দিয়ক চাই ভাল লাগছে আৰু এইফালে দেখা পাইছে অলপ আগতে আছে এটা SSB কেম্প আৰু ইয়াতে বঢ়িয়াকৈ আমি এণ্ট্ৰি কৰিব লাগিব তাৰমানে কি ইয়াতে নাম চাম কিবা কিবি এড্ৰেছ পাতা এইগিলাখান দিব লাগিব আৰু বাছ চাছ লৈ কিজানি চাপৰাং চাবা আছে মানুহবিলাক কিছুমানে কিবা আৰু নাজানো আৰু ফাৰ্ষ্ট টাইম আহি আছোঁ ভূটানৰ এই জেগাটোত আগতে অহা নাছিলোঁ তো যাই কিনে বঢ়িয়াকৈ চাই লওঁ আৰু আপোনালোকেও চাওক ময়ো চাওঁ বঢ়িয়াকৈ আৰু ভূটান বুলি ক'লে যিহেতু পাহাৰে মেইন না আৰু একদম পাহাৰ চাহাৰ দেখা হৈ গ'ল আৰু এফালে পুৰা গাড়ী চাৰিও আহি আছে আৰু ৰাস্তা ঘাটগিলা অলপমান সেই আৰু ভালো বেয়াও সেনেকুৱা আৰু কি ক'ব উপায় নাই ভূটানৰ ৰাস্তা আৰু একদম নতুন ৰাস্তা এইটো আৰু এফালে চাওক ৱাটাৰ ক্ৰচিঙো পাই গ'লোঁ মানে ফিলিংছ আজি বেলেগ আৰু 15 আগষ্ট বুলি মানে বেলেগ এডভেঞ্চাৰ ফিলিংছ এটা পাই আছোঁ আৰু বঢ়িয়াকৈ যাই আছোঁ আৰু এফালে দেখা পাইছি না পুৰা পাহাৰৰ নাজাৰা ৰাস্তাখিনি কিন্তু এইখিনি বিৰাট বেয়া তাৰমানে আৰু একদম ৰাস্তা মানে কি ডেঞ্জাৰো এই সন্ধিয়া আহিব পৰা পৰিস্থিতি নাই আৰু ইয়াতে মানে হাতীবলৈ একদম জাকে জাকে হাতী ওলাই বোলে কি হয় কি নহয় একো ক'ব নোৱাৰে সেইকাৰণে একদম বঢ়িয়াকৈ মানুহবিলাক দিনতে অহা যোৱা কৰে আৰু ৰাতি মানে ইয়াতে অহা যোৱা একদম নিষেধ আৰু একদম 10টাৰ পিছতো একদমেই নিষেধ তাৰমানে একদম তাৰমানে জাকে জাকে বোলে হাতী ওলাই আৰু বহুত মানুহ বোলে তাই মাৰাও গৈছে হাতীৰ উৎপাতত বা হাতীৰ আক্ৰমণত আৰু এই অলপ আগতে আছে মেইন গেটটো আৰু তাতে এইবাৰ ভোটাৰ ID আধাৰ কাৰ্ড এইগিলাখান জমা দিব লাগিব আৰু যাব লাগিব আগবাঢ়ি কিনে আৰু ইয়াতে তাৰমানে ইণ্ডিয়ান গাড়ী বা বেলেগ বাহিৰত দেশৰ গাড়ী তাৰমানে লৈ যোৱা মানে এলাও নাই সেইকাৰণে গাড়ীগিলা ইয়াতে চবেই জমা থৈছে আৰু আমাৰ এই বাপুৰাই ভোটাৰ ID পান কাৰ্ড আধাৰ কাৰ্ড আকৌ জমা নেদোৱাকৈ ভিতৰত সোমাই আছে আগতে তাৰমানে কাৰোবাৰ লগত আহি পেলাই সোমাই পেলাই ৰখি আছে আৰু ফাইনেলি আমি এণ্টাৰ কৰি দিলোঁ একদম বঢ়িয়াকৈ ভূটানত আৰু এতিয়া বৰ্তমান ভূটানৰ ভিতৰত সোমালোঁ এইফালে আমাৰ চক্ৰদা আছে আৰু আমাৰ চব মানুহ আছে আৰু এতিয়া বৰ্তমান এইফালে আগবাঢ়ি যাই আছোঁ আৰু মই আগতে কৈছোঁৱে মানে ইয়াতে হাতীৰ উৎপাত বহুত সেইকাৰণে ইলেক্ট্ৰিক ফেন্স মানে ইলেক্ট্ৰিক এনেকৈ তাৰ টানি থৈ দিছে আৰু যিহেতু হাতী মানে গাত লাগিলে আৰু শ্বৰ্ট খাই কিনে ঘূৰি আহে আৰু হাতী আৰু এই জেগাটো কি বুলি কয় চামৰাং এতিয়া বৰ্তমান আমি ভূটানৰ চামৰাঙত আছোঁ তাৰমানে কি এইটো ইমান এটা মানে ভূটানত সোমোৱা একদম মেইন কৰিডৰ নহয় আৰু অলপ চলপ আৰু শুনবা পাৰি সেইটো কাৰণত মানে সিমান এটা ভাল নহয় আৰু ৰাস্তা ঘাট কিন্তু মেইন যিটো কৰিডৰ না একদম এক্সিলেণ্ট ৰাস্তা বৰ্তমান আমাৰ ইয়াতে নেট নায়েই মানে ভূটানৰ ভিতৰত আছোঁ যিহেতু নেট নাই আৰু অলপ আগতে মানে গম পাইছিলোঁ যে অসমৰ বোলে 19টা স্থানত বোলে কিবা বোলে বোমা দিছে কিন্তু বোমা কিন্তু এটা হ'লে নুফুটিলাক দেখোন প্ৰায় পাহাৰৰ ওপৰে 3 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আহি পেলাই কেইটামান ছাগাল আহি লগ পাইছোঁ নাই মানুহ জানো এনেকৈ নাপায় কিন্তু একেবাৰে কিজানি ভূটানৰে ছাগাল সিহঁতক কেনেকৈ বেয়া কথা ক'ব লাগিব চুমফা দাউৰিয়ে দেখোন ক'ত নাই কিজানি আৰু ইয়াতে চাইনবোৰ্ড লগাই থৈ দিছে হোটেল আৰু ৰেষ্টুৰেণ্টবিলাকৰ মানে ইয়াতে হোটেল ৰেষ্টুৰেণ্ট আছে দিয়ক মানুহে আৰু কিবা কিবি খাব আহি দিয়কচোন ইয়াতে চব পাই দিয়কচোন আৰু ভূটান বুলি জানাইতো আপোনালোক আৰু বৰ্তমান প্ৰায় গাড়ী থৈ কিনে আমি 4 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আৰু নাজাৰাটো এনাই ধৰণৰ আৰু মোৰ পিছফালে আপোনালোকে দেখা পাইছে কি ধুনীয়া নাজাৰা একদম পাহাৰ একদম মজা পৰিৱেশ
আৰু বা কিমান ওপৰত যাব লাগে ক'ব নোৱাৰোঁ কিন্তু আৰু যাই আছোঁ বৰ্তমান ওপৰত উঠি কিনে আৰু কি আছে কি নাই সেইটোও নাজানো যিহেতু ফাৰ্ষ্ট টাইম আছোঁ তো অলপ চাই লৈছোঁ দিয়ক আৰু পৰিৱেশগিলা কেনেহেন লাগে কি লাগে আৰু হ'লে চাওক এই স্কুলৰ পৰা চলি তলিগিলা আহি আছে এইয়া চাওক স্কুল ছুটি হ'ল কিজানি ইয়াতে এয়াই হৈছে পৰিৱেশ ভূটান আৰু ইয়াতে কিছুমান দোকান আছে দোকানগিলা আনাই ধৰণৰ আৰু ইয়াতে লেখাই আছে এই জেগাখিনিৰ নাম হৈছে দামচাং চামৰাং এয়াই হৈছে এই নামগিলাই মুখত নাহে দৰকাৰ নামগিলা কিবা মুখত নাহে হয় না আৰু বৰ্তমান আমি আহি আছোঁ নামি তলত দেখিৰ তাৰমানে কি উঠোঁতে যিটো কষ্ট না নামাওঁতে মানে সিমান এটা কষ্ট ফিল নহয় বঢ়িয়াকৈ একদম বঢ়িয়াকৈ নামি যাব পাৰি যিহেতু মানে ঢালনীয়া আৰু এতিয়া বৰ্তমান আমি তলত দেখি যাই আছোঁ আৰু এফালে পুৰা মানুহগিলা আহি আছে যাই আছে চব মানুহ আৰু এই আৰু পৰিৱেশ কিন্তু ৰাস্তা ঘাট সিমান এটা ঠিক হোৱা নাই ৰাস্তা ঘাট মানে অলপমান বনাব লগা কণ্ডিশ্যন আছে আৰু হ'ব কিজানি আৰু 2-3 বছৰৰ ভিতৰত গোটেইখিনি কমপ্লিট হ'ব বঢ়িয়া পৰিৱেশ বঢ়িয়া জেগা বঢ়িয়া নাজাৰা একদম মজা আৰু কিন্তু চাব লগা বেলেগ একো নাই কেৱল জংঘলৰ মাজে মাজে আৰু কিবা কিবি দোকান আছে সেইখিনিয়ে আৰু পৰিৱেশ আৰু বঢ়িয়াকৈ আহি পাই গ'লোঁ আৰু এফালে পিছফালে দি দিছিলোঁ আমি ID কাৰ্ড জমা আৰু ID কাৰ্ড লৈ আহিলাক আৰু গাড়ী বৰ্তমান ৰেডি হৈছে আৰু এতিয়া বৰ্তমান যাব লাগে ঘৰ বিহুকে তো সেয়াই আৰু ভূটান ট্ৰিপ অলপমান কৰিলোঁ আৰু এতিয়া বৰ্তমান ঘৰৰ ফালে যাই আছোঁ আৰু এইফালে চাওক ৰাস্তা পুৰা পানী হৈ আছে পুৰা পানী হৈ গৈছে কি ক'ব আৰু পেই না আৰু এতিয়া তাৰ পৰা ওলাই আহিলোঁ বঢ়িয়াকৈ আৰু চাহ বাগানৰ মাজে মাজে যাই আছোঁ আৰু আমাৰ যিহেতু খানা পিনাৰো ব্যৱস্থা আছে মানে খানা বনাই লৈ আহি গৈছিল গাড়ীত পুৰা ৰেডি হৈ আছে খানা আৰু ক'ৰবাত বঢ়িয়াকৈ ৰখি কিনে খাব লাগিব আৰু পুৰা একদম নাজাৰা মাজে মাজে যাই আছোঁ চাহ বাগানৰ মাজে মাজে ভাল লাগে আৰু জেগাগিলা মানে কি অলপমান বন্ধ বুলি 15 আগষ্ট বুলি এনেকৈ ঘূৰিব অলপমান লাগে আৰু মানুহ দেখছি না কি মজা পৰিৱেশ আৰু বৰ্তমান আহি পাই গ'লোঁ এনেকুৱা এটা ঠাই মানে কি বুলি ক'ব অলপ আগতে কিজানি ইয়াতে পানীয়ে ভৰ্তি হৈছিল কাৰণ কি এফালে যদি বৰষুণ পৰে নে ভূটানৰ ফালে এফালে পুৰা পানী ভৰ্তি হৈ যায় আৰু এতিয়া বৰ্তমান বেছি পানী নাই আপোনালোকে দেখাই পাইছি কিন্তু মই এই পানী ভাঙি বৰ্তমান আহি গৈছোঁ অলপমান আগবাঢ়ি কি ক'ব আৰু দেখছি না কি মজা নাজাৰা আৰু এইখিনি চাক কি থাৰ বুজি থাৰ কি ক'ব অলপ আগতে কিজানি এইগিলাখন গোটাই পানী হৈ গৈছিল কিন্তু এতিয়া বৰ্তমান পানীত অলপমান কম কিন্তু তথাপিও মই ৰাস্তাটো অলপমান নদীটো পাৰ হোৱাৰ চেষ্টা কৰিছোঁ আৰু কি ক'ব উপায় নাই কিন্তু থাৰ কিন্তু বহুত এতিয়া বৰ্তমান অলপমান বেছিকৈ থাৰ হৈছে উপায় নাই কিন্তু ইয়াতে অলপমান সোনকালে ধাৰ বাঢ়ি যায় কি ক'ব দেখছি না এই মাত্ৰ ধাৰ বাঢ়ি গেল এইয়া এতিয়া মই পাৰ হ'ব পাৰোঁ নৰোঁ ক'ব নোৱাৰোঁ কিন্তু বৰ্তমান জাষ্ট ট্ৰাই কৰিছোঁ আৰু এই আৰু নদীৰ পৰিৱেশ এইয়া দেখছি না পানী লৈ যায় এৰি থৈ যাব এইয়া গাড়ী চাড়ী ষ্টাৰ্ট কৰি দিলাক কি ক'ব আৰু এফালে চাওক গৰুগিলাও কি বিন্দাছ পাৰ হৈছে মানে গৰুগিলাৰো আৰু ভয় নাই পানী চানী হ'ল বুলি মানে ইহঁতে এনে নেচাৰতে থাকে না সেইটো কাৰণত আৰু পুৰা বিন্দাছ পাৰ হৈ আছে গৰু ইহঁতৰতো নেচাৰ হৈ গৈছে মানে পানী হৈ ইহঁতে পাৰ হৈ পুৰা নেঙুত দাঙি পাৰ হৈ আছে দেখছি না নেঙুত দাঙি দিছি গৰুহঁতে পানীত গেলি নেঙুত দাঙি দিয়ে না এই হৈছে পৰিৱেশ আৰু এইফালে চাওক পুৰা কি মজা নাজাৰা ফালে বৰ্তমান আমাৰ চাহ বাগানৰ মাজত খানা ৰেডি বৰ্তমান গাড়ীত ডিগ্গি পুৰা খুলি দিছি আৰু এই বাগানৰ পৰিৱেশৰ মাজত খানা খোৱাৰ এটা সুকীয়া আমেজ আছে দিয়কচোন আৰু এই আৰু চাহ বাগান আৰু আমাৰ এইফালে খানা মজা খানা আৰু এইফালে খানা চানা খাই বঢ়িয়াকৈ ঘূৰি আহি আছিলোঁ আৰু দেখছি না ৰাস্তাত কিমান মানুহ জমা লাগছি নিশ্চয় কিবা ঘটনা ঘটছি ইয়াতে কি ঘটছি কি ঘটনা বৰ্তমানলৈ জ্ঞাত নহয় মানে নামি চাওঁ অলপমান গাড়ীখন আগত নি কিনে বঢ়িয়াকৈ চাইড কৰি দিওঁ এফালে দেখছি না চলি এটা কেংকে পৰি আছে ভাই বাইকো পৰি আছে বিৰাট ডাঙৰ এক্সিডেণ্ট কিজানি ৰ'ব গাড়ীখনকে চাইড কৰি লওঁ তাৰপিছত চাব লাগিব আৰু এফালে দেখছি না পুৰা জাম হৈ গৈছে মানুহ ভৰ্তি হৈ গৈছে মানে কি ক'ব আৰু আচৰিত ধৰণৰ কাৰবাৰ দিয়ক এখন বাইক বাৰু দেখা পালোঁ আৰু এখন বাকত দুখন বাইক বোলে এক্সিডেণ্ট হৈছে আৰু এফালেও আছে দেখোন মানুহবোৰে ৰখি এয়া ভিডিঅ' কৰিবও কিছুমানে বাধা কৰি আছে মোক কি কাৰণত বাধা কৰিছে ক'ব নোৱাৰোঁ কিন্তু ভিডিঅ'টো কৰিবই লাগিব না ইমান ডাঙৰ ইনচিডেণ্ট এটা এইফালে এটা চলি পৰি আছে এই ভাই ক'ব নোৱাৰিছোঁ আৰু কিমান ডাঙৰ ঘটনা আৰু এইফালে অলপমান উৎপাতগিলা বেছিহে মানুহগিলা তাৰমানে কি চলিগিলাই না কেংকে বাইক চলাই ঘূৰি আছে তেতিয়াৰ পৰাই মানে আমি লক্ষ্যহে কৰি আছিলোঁ তাৰমানে কি হ'ব আৰু পেই নাই বিৰাট ডাঙৰ এটা ইনচিডেণ্ট হৈ গ'ল মানে দুখন বাইক একদম মুখামুখি খুন্দা লাগছি আৰু কি ক'ব আৰু পেই নাই না এই হৈ যায় আৰু এনেকুৱা মানে আজি 15 আগষ্ট বুলি মানে বহুত মানুহ ফূৰ্তি যায় ঘূৰা কৰে আমি যেনেকৈ ঘূৰা কৰিছোঁ এই আৰু এফালে এখন বাইক কৰি আছে পিছত এখন বাইক কৰি আছে এই আৰু কি ক'ব আৰু উপায় নাই কিন্তু এই আৰু মানুহ যিখিনি মানে ছেফলি চলিব লাগে একচুৱেলি উপায় নাই আৰু কি ক'ব উপায় নাই দিয়ক আৰু
বৰ্তমান এফালে আহি গেল এম্বুলেন্স মানে এটা ল'ৰাটো একদম কিজানি স্পট ডেথে হৈছে কি হোৱা নাই গম নাপাওঁ আৰু এটা ল'ৰা অলপমান আছে সেই তাক এতিয়া বৰ্তমান এম্বুলেন্সে উঠি লৈ যাব আৰু এই আৰু মানে দিনটোৰ শেষত ইমান দিনটো ধেমালি ফূৰ্তি কৰিলোঁ আৰু দিনটোৰ শেষত তাৰমানে এনেকুৱা এটা নিউজহে পাব লাগে না কি ক'ব আৰু মানে বেয়াও লাগে ক'ত চলি কি কথা কি বাৰ্তা মানে ভাল নালাগে দিয়কচোন আৰু সেইকাৰণে আৰু ব্লগ চগ কৰিব ইচ্ছা নাই আৰু ভিডিঅ'টো আজি ইমানতে এৰিলোঁ কি কৰিব আৰু সকলো একদম লাহে ধীৰে গাড়ী চলিব সেইটো কামনা একদম লাহে ধীৰে চলিব লাগে চাই চিতি চলিব লাগে।